গাইজ ধূপচাকি জ্বলাই আহিলোঁ, সেইফালে ধূপচাকি জ্বলাই আহিলোঁ আৰু প্লাছ এটা কথা কৈ দিওঁ, এইটো পূৰা হিডেন বুলি ক'ব পাৰি মন্দিৰটো, কাৰণ বহুতে কামাখ্যা মন্দিৰত আহে বা বগলা মন্দিৰত আহে, কিন্তু এইটো মন্দিৰত বহুতে নাজানে আৰু বহুতে হয়তো আহি পোৱা নাই। হেল্ল' 1 2 3 গাইজ আহি গ'লোঁ মটো ব্লগত। বহুত দিন হ'ল মটো ব্লগ কৰা নাছিলোঁ আৰু ভিডিঅ' ভালদৰে কৰা নাছিলোঁ, চ' ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ আৰু তাৰ কাৰণে আজি মই ওলালোঁ পূৰা মোৰ ৰাণীখনৰ লগত এঠাইত যাম বুলি। হয়তো অলৰেডি গম পাই গৈছে থাম্বনেইল চাই কিনে। আজি মই ক'ত গৈ আছোঁ? আজি মই গৈ আছোঁ বগলা মন্দিৰ, কামাখ্যা মন্দিৰৰ ওচৰত যিটো আছে বগলা মন্দিৰ, সেই বগলা মন্দিৰটোতে গৈ আছোঁ। মোৰ লগত আৰু এজন যাব আৰু যিজন যাব সেইজন অলৰেডি আহি কিনে বালাজীত ৰখি আছে। আৰু হ'ল বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ আৰু টাৱাঙৰ পৰা আহি কিনে অকণমান ৰেষ্ট লৈছোঁ। অকণমান মানে কৰোঁতে মানে বহুত দীঘলীয়া এটা ৰেষ্ট হৈ গৈছে। চ' একো নাই, এতিয়াৰ পৰা আৰু কণ্টিনিউ ভিডিঅ' পাই থাকিব। গাইজ আহি পালোঁ বালাজী। এতিয়া বালাজী বা ক'ত ৰখি আছে সেইটোতো গম নাপাওঁ, তাৰ কাৰণে ফোনটো এবাৰ কৰি চাওঁ ক'ত আছে। বালাজীৰ পৰা কোৱাতে আইএছবিডি আহি পালোঁ মই। ফোনটো কৰিলোঁ ৰ'ব। 5 minutes later. গাইজ লগৰজন আহিছে দিয়ক। মানে বহুত খং উঠিছে কাৰণ বহুত দেৰি বোলে ৰখি আছিল, আধা ঘণ্টামান বোলে ৰখিয়ে আছিলে ইয়াতে। এতিয়া সোনকালে যাওঁ আৰু টাইমো হৈ গৈছে 11:55, মানে 12টাই বাজিব আৰু 5 মিনিট আছে। চ' সোনকালে যাব লাগে এতিয়া। তালৈকে কিমান দেৰি? আধা ঘণ্টা লাগিব চাগে মোৰ এটা অনুমান। জালুকবাৰী কামাখ্যা মন্দিৰ আৰু 7 কিলোমিটাৰ। 7 কিলোমিটাৰ से কামাখ্যা। 20 minutes later. কৃষ্ণ জয় মা কামাখ্যা। যিহেতুকে আমি কামাখ্যা মন্দিৰ নাযাওঁ, কামাখ্যা মন্দিৰ আগত যাম, তাৰ কাৰণে গাড়ীখন অকণমান আগলৈকে লৈ যাব পাৰিম, মানে ডাইৰেক্ট বগলা মন্দিৰলৈকে লৈ যাব পাৰিম গাড়ীখন। গাইজ আহি পাই গ'লোঁ বগলা মন্দিৰ, কিন্তু আজি মঙলবাৰ আৰু আজি বগলা মন্দিৰত বহুত মানুহ হৈছে, তাৰ কাৰণে গাড়ীখন থ'বৰ কাৰণে মানে জেগা বিচাৰি পোৱা নাই। কৈছোঁ ন বহুত মানুহ হৈছে আৰু যেনে তেনে গাড়ীখন থ'বৰ কাৰণে জেগা এটা পাই গ'লোঁ আৰু ইয়াতে সোনকালে গাড়ীখন থৈ লওঁ ৰ'ব ফাৰ্ষ্ট, তাৰপিছত লগ পাই আছোঁ আৰু। 20 minutes later. গাইজ ফাইনেলি আহি পালোঁ বগলা মন্দিৰ আৰু বগলা মন্দিৰত ধূপচাকি সকলো জ্বলাই ল'লোঁ, কিন্তু ভিডিঅ' কৰা নাছিলোঁ কাৰণ ভিতৰত কেমেৰা এলাউড নাই, চ' তাৰ কাৰণে একো ভিডিঅ' কৰা নাছিলোঁ। আৰু এতিয়া চাওক বগলা মন্দিৰৰ ভিউ। আমি এইফালে চাকি বন্তি জ্বলাই আহিলোঁ আৰু এইফালে আছিলে এনেকুৱা। আৰু এতিয়া গৈ আছোঁ আৰু এটা মন্দিৰ আছে বোলে, এতিয়া সেই মন্দিৰটোত যাওঁ ব'লক আগৰ ফালে। চ' ব'লকচোন যাওঁ। 5 minutes later. গাইজ এইটো আছিলে বগলা মন্দিৰ আৰু এতিয়া বগলা মন্দিৰৰ পৰা অকণমান আগত গৈ আছোঁ। আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ মই বগলা মন্দিৰৰ পৰা আগৰ ফালে। মন্দিৰটো বাৰু পাই গ'লোঁ, গাড়ী পাৰ্কিং ইয়াতে কৰিব লাগিব। Five minutes later. গাইজ এই বগলা মন্দিৰৰ পৰা আহিলোঁ আৰু আহি কিনে আৰু এটা মন্দিৰ আছে ওপৰত, তাৰ কাৰণে ধূপচাকি লৈ লৈছোঁ আৰু এইটোৱে হৈছে মন্দিৰটো। ব'লক এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাওঁ। A few moments later. গাইজ ধূপচাকি জ্বলাই আহিলোঁ, সেইফালে ধূপচাকি জ্বলাই আহিলোঁ আৰু প্লাছ এটা কথা কৈ দিওঁ, এইটো পূৰা হিডেন বুলি ক'ব পাৰি মন্দিৰটো, কাৰণ বহুতে কামাখ্যা মন্দিৰত আহে বা বগলা মন্দিৰত আহে, কিন্তু এইটো মন্দিৰত বহুতে নাজানে আৰু বহুতে হয়তো আহি পোৱা নাই। ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ, লাইফৰ ফাৰ্ষ্ট টাইম আহিছোঁ এই মন্দিৰত। কৈছোঁ ন সঁচা কৈছোঁ বহুত বেছিয়ে ভাল লাগিছে। চাওকচোন নাজাৰা চাওক এবাৰ পূৰা কৈছোঁ ন
পূৰা মানে পাহাৰৰ মানে একদম ওপৰত আছে। কামাখ্যা মন্দিৰৰ পৰা 2 কিলোমিটাৰমান আহিলে এই মন্দিৰটোত পোৱা যাব। আৰু ইয়াৰ পৰা নাজাৰা চাব, এইফালে চাওক নাজাৰা। আৰু এইফালে উত্তৰ গুৱাহাটীৰ যিখন দলং বনাই আছে ন, এইখন আহিছে সেই উত্তৰ গুৱাহাটীৰ দলংখন। কৈছোঁ ন পূৰা মজা। আৰু যদি আপোনালোকে আহিব পাৰে বগলা মন্দিৰৰ পৰা যিটো ৰাস্তা চিধা চিধি আহিছে সেই ৰাস্তাটোৰে আহি গ'লে হৈ গ'ল। এই মন্দিৰটো পাই যাব আপোনালোকে, পূৰা হিডেন হয়। মজা লাগিছে কৈছোঁ ন মজা। এতিয়া আমি গৈছোঁ সেইফালে। চ' বলকচোন যাওঁ সেইফালৰ পৰা পূৰা নাজাৰা আপোনালোকক দেখাইছোঁ, পূৰা আল্টিমেট হ'ব। চ' লেটছ গ' গাইজ। কৈছোঁ ন পূৰা মজা লাগিব ইয়াৰ পৰা চাওক নাজাৰা চাওক। সেইটো আছিলে মন্দিৰটো, পূৰা কৈছোঁ না নাজাৰা পূৰা চাওক এইফালৰ পৰা। এইখন মজা ওলাই দিয়া আৰু ইয়াৰ পৰা পূৰা মজা। মন্দিৰটোৰ পৰা আহিলোঁ, মানে মন্দিৰটোত থাকি কিনে সঁচা হৈছে বহুত বেছিয়ে কৈছোঁ ন বহুত বেছিয়ে ভাল লাগিছে। আৰু মোক এই মন্দিৰটোৰ কথাটো কৈ দিছিলে এইফালে। কেনে লাগিছে? আগতে আহিছিলি তই? তই আহি পাইছা? কিন্তু মই আহি পোৱা নাছিলোঁ, তাৰ কাৰণে কৈছোঁ ন বহুত বেছিয়ে ভাল লাগিছে আহি কিনে। চ' আপোনালোকে এবাৰ আহিব, যদি কামাখ্যা বা বগলা মন্দিৰত আহে তেনেহ'লে সেইটো ৰাস্তাতে আহি গ'লে হ'ল। বেছি দূৰ নহয়, জাষ্ট 1 কিলোমিটাৰো নহয়, 500 মিটাৰমান হ'ব। চ' আহি গ'লে হ'ল। চ' আজিৰ কাৰণে এই ভিডিঅ'টো ইমানতে